নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টিত আপোনাৰ বাবে এটা স্পেচিয়েল টপিক লৈ আহিছো যেটো টপিকৰ বিষয়ে কোনেও আপোনাক ভালকৈ এটা পৰামৰ্শ দিব নোৱাৰে নাইবা আপুনিও হয়তো দুমজাত পৰি আছে যে লাইফত কি কৰিব এটা চাকৰি বিচাৰিব নে নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিব কোনটো কৰিলে আপোনাৰ সুবিধা হ'ব আৰু জীৱনত এজন সফল ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব পাৰিব বন্ধুসকল আমি 20 পৰা 25 বছৰ বয়সত এটা সিদ্ধান্ত ল'বলগীয়া হয় কেৰিয়াৰক লৈ সদায় এটা প্ৰশ্নই আমাৰ মনলৈ আহি থাকে যে আমি চাকৰি কৰিম নে নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিম আৰু এই সময়খিনিত আমি সঠিক গাইডেন্সৰ অভাৱৰ কাৰণে ভালকৈ কোনো এটা সিদ্ধান্ত ল'ব নোৱাৰো 90% অসমীয়া ল'ৰা ছোৱালীয়ে লাইফৰ ফাৰ্ষ্ট চইচ হিচাপে চাকৰিটোকেই বাছি লয় তেওঁলোকে এইটোৱেই ভাবে যে চাকৰিটো পালেই মাহিলি এটা মোটা দৰমহা পাব আৰু লাইফৰ সকলো সমস্যা দূৰ হ'ব ব্যৱসায়ক সেকেন্ড অপচনত ৰাখে কাৰণ ব্যৱসায় এটা আৰম্ভ কৰিব লাগিলে প্ৰথমে মূলধনৰ প্ৰয়োজন হয় আৰু আমাৰ 90% অসমীয়া ল'ৰা ছোৱালীৰ গাৰ্জেনে কোনো কাৰণত ল'ৰা ছোৱালীক এটা ব্যৱসায় আৰম্ভ কৰিবলৈ মূলধন যোগান ধৰিব নোৱাৰে আৰু পাৰিলেও কৰিব নিদিয়ে প্ৰথমে আমি চাকৰিৰ বিষয়ে আলোচনা কৰো আমি সচৰাচৰ প্ৰায় 90% অসমীয়া মানুহে এক ৰক্ষণশীল সমাজত বাস কৰো আমাৰ পৰিয়ালৰ লোকসকলো অতীতৰে পৰা ৰক্ষণশীল অৰ্থাৎ সেফ আৰু সিকিউৰ হৈ থাকিব বিচাৰো আমাৰ পিতৃ-মাতৃ বা পৰিয়ালৰ লোকসকলে এইটো ভাবে যে জীৱনত সুৰক্ষা পাবলৈ বা অসুবিধা নোহোৱাকৈ চলিবলৈ হলে এটা চাকৰিৰ প্ৰয়োজন চাকৰি যেই নহওক থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড মুঠতে এটা চাকৰি হ'ব লাগে গতিকে তেওঁলোকে ল'ৰা ছোৱালীকো এইটোকে শিকায় যে পঢ়া শুনা কৰি কলেজৰ পৰা ডিগ্ৰী এটা লৈ চাকৰিৰ কাৰণে এপ্লাই কৰিব লাগে আৰু ইন্টাৰভিউ দিব লাগে তাৰে মাজতে কোনোবাই যদি বিজনেছ কৰিম বুলি কয় তেতিয়া সিধাই এটাই উত্তৰ দিয়ে বিজনেছ কৰিবলৈ পইচা ক'ত পাবি কোনে দিব পইচা লছ হলে কি হ'ব গতিকে বিজনেছ কৰাটো দূৰৰে কথা তেওঁলোকে ল'ৰা ছোৱালীক ওলোটাকৈ মনত ভয়হে সোমাই দিয়ে আৰু ল'ৰা ছোৱালীও সেই কাৰণে চাকৰি এটাৰ কাৰণে বছৰে বছৰে এপ্লাই কৰি থাকে ইন্টাৰভিউ দি থাকে আৰু তেনেকৈ হয়তো এটা সময়ত লাকিলি দুই এজনে চাকৰি এটা পাবলৈ সক্ষম হ'ব কিন্তু কিমান জনে চাকৰি পায় 10 লাখে এপ্লাই কৰিব 2 লাখ পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু 1000 জন ফাইনেলি ইন্টাৰভিউত পাছ কৰি চাকৰিটো পাব বাকি 9,99,000 কি কৰিব আকৌ নতুন এটা চাকৰিৰ এডভাৰটাইজ ওলোৱালৈ ওয়েট কৰিব আকৌ এক্সাম দিব আৰু আকৌ সেম ৰিজাল্ট আহিব এনেকৈ জীৱনৰ 6-7 বছৰ চাকৰি বিচাৰি বিচাৰি পাৰ হৈ যাব আৰু শেষত যেতিয়া 28-30 বছৰত ভৰি দিব তেতিয়া উপায় নোহোৱা হৈ কোনোবাই খেতিত ধৰিব কোনোবাই কাৰোবাৰ দোকানত থাকিবলৈ ল'ব কোনোবাই ঠিকাদাৰী কৰিব কোনোবাই টিউচন কৰিবলৈ ল'ব মুঠতে এতিয়া কিবা এটা কৰি চলিব পাৰিলে হল আৰু এটা চাকৰিৰ পিছত দৌৰি দৌৰি লাইফৰ 8-9 বছৰ বৰবাদ এতিয়া হু যি কেজনে চাকৰি পাব তেওঁলোকৰ অৱস্থা কি হয় হেইটোটো আমি জানিব লাগিব নহয় জানো যেতিয়া এজন লৰাই 20 পৰা 25 বছৰ বয়সত এটা চাকৰি পায় তেতিয়া আৰম্ভণিতে কিমান দৰমহা পায় ধৰি ললো এভাৰেজ বৰ্তমান সময়ত 30,000 টকা পায় এতিয়া চাকৰিটোত সোমাই প্ৰথমতে লৰাজনে কি কৰিব প্ৰথমতে 6 মাহ মান চাকৰি কৰিয়েই এটা লোন ল'ব প্ৰায় 3 লাখ 4 লাখ টকাৰ এটা লোন ল'ব আৰু লোনটো লৈয়ে প্ৰথমে এখন দামী বাইক কিনিব প্ৰায় 1.5 লাখ টকীয়া 2 লাখ টকীয়া এখন বাইক কিনিব এটা মোবাইল ল'ব দামী মোবাইল এতিয়া আৰু কম দামী বস্তু নিকিনেই গতিকে এটা প্ৰায় 50,000 টকীয়া দামী মোবাইল ল'ব তাৰ পাছত কিনিব দামী জোতা চেন্ডেল দামী কাপোৰ এনেকৈ মুঠতে লোন লোৱা টকাখিনি শেষ কৰি দিব ঠিক আছে এতিয়া মান্থলি ইএমআই দিব লাগিব কমেও যদি 5 বছৰীয়া কৰিছে তেন্তে 12,000 মানকৈ মাহিলি ইএমআই দিব লাগিব বাকি ৰল 18,000 তাৰ পৰা ঘৰ ভাড়া দিব 3,000 খোৱা লোৱাত যাব 3,000 বাইকত ডেইলি তেল ভৰালে মাহিলি যাব প্ৰায় 3,000 বাকি মাহত কাপোৰ কানি ড্ৰেছ পাতি কিনাত যাব প্ৰায় 3,000 আৰু অন্যান্য টিভি ৰিচাৰ্জ মোবাইল ৰিচাৰ্জ ইলেক্ট্ৰিচিটি বিল লগাই খৰচ হ'ব প্ৰায় 3,000 টকা এতিয়া চাওক লৰাজনৰ হাতত কিমান টকা বাচিব মাত্ৰ 3,000 টকা আৰু সেই 3,000 টকাৰে নেক্সট দৰমহা হোৱালৈ চলিব পাৰিবনে এনেকৈ 1-2 বছৰ মান যোৱাৰ পাছত আকৌ এটা লোন ল'ব আৰু এইবাৰ সেইখিনি টকাৰে ঘৰ এটা বনাবলৈ আৰম্ভ কৰিব এনেদৰে এটাৰ পাছত এটা কৈতে গোটেই লাইফ লোনৰ ইএমআই দি পাৰ কৰিব আৰু নিজৰ কাৰণে কোনোদিনে এটা সেভিং কোনোদিনে এটা ইমাৰ্জেন্সি ফান্ড জমা কৰিব নোৱাৰে গতিকে এইটো হৈছে চাকৰি কৰা সকলৰ লাইফ আৰু সেই কাৰণে চাকৰি কৰা 90% লোকৰে হাতত পইচা জমা নাথাকে আৰু তেওঁ জীৱনত যিমান চেষ্টা কৰিলেও ধনী হ'ব নোৱাৰে এইখিনিতে ধনীৰ কথাটো ওলাইছে যেতিয়া কও যে চাকৰি কৰিলেই মানুহ ধনী নহয় আমাৰ সাধাৰণতে এটা ভুল ধাৰণা আছে যে আমি ভাবো চাকৰি কৰা সকল ধনী মানুহ নহয় মইতো কম চাকৰি কৰা 90% মানুহে ধনী হ'ব নোৱাৰে আমি তেওঁলোকক ধনী বুলি এই কাৰণেই ভাবো কাৰণ তেওঁলোকে নিজকে আনৰ আগত ধনী হিচাপে দেখাবলৈ বিচাৰে মোৰ দামী বাইক আছে দামী কাৰ আছে দামী ঘৰ আছে কিন্তু প্ৰকৃত ছবিখন মই আপোনাক অলপ আগতে দেখুৱাই দিলো এতিয়া হো ব্যৱসায়ৰ কথা দিলৈ ব্যৱসায় হল এটা স্বনিৰ্ভৰশীল বস্তু ইয়াৰ আপোনাৰ ওপৰত কোনো মালিক নাথাকে কোনো বস নাথাকে কোনেও আপোনাক প্ৰেছাৰ নিদিয়ে আজি যদি আপুনি এদিন ঘৰত বহিও থাকে আপোনাক কোনেও তাৰ কাৰণে প্ৰশ্ন নকৰে কাৰণ বিজনেছৰ মালিক আপুনি গতিকে কোনে কি ক'ব ব্যৱসায়ত লাভ লছ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব
কিন্তু কথা হ'ল ব্যৱসায় এটা কেনেকৈ আৰম্ভ কৰিব, কিহৰ ব্যৱসায় কৰিব, মাৰ্কেটত কিহৰ ডিমাণ্ড বেছি, এই সকলোখিনি আপুনি প্ৰথমতেই প্লেনিং কৰিব লাগিব। এতিয়া চাওক, যিকোনো ব্যৱসায় এটা আৰম্ভ কৰিবলৈ প্ৰথমে লাগিব মূলধন। আপোনাৰ হাতত কিছু পৰিমাণে টকা থাকিব লাগিব, তেতিয়াহে ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব, নহয় জানো? গতিকে আপুনি টকা ক'ৰ পৰা পাব? তাৰ কাৰণে আপুনি প্ৰথমতে অলপ কষ্ট কৰিব লাগিব। কষ্ট কি? ইয়াত মই দুটা অপশ্যন আপোনাক দিব বিচাৰিম। এটা হ'ল কিছুদিন আপুনি কিবা এটা কাম কৰি ব্যৱসায়টোৰ কাৰণে পইচা জমা কৰিব লাগিব, নাইবা ছেকেণ্ড অপশ্যনটো হ'ল এটা বিজনেছ লোন বেংকৰ পৰা ল'ব লাগিব। তাৰ কাৰণে চৰকাৰেও আজিকালি বিভিন্ন ছাবচিডি লোনৰ সুবিধা কৰি দিছে। কিন্তু লোন লওঁতেই প্ৰথমে আপুনি আপোনাৰ ব্যৱসায়ৰ প্লেনিং কৰিহে লোনৰ পইচা ইনভেষ্ট কৰিব, নহ'লে আকৌ সেই চাকৰি কৰা মানুহজনৰ দৰে আপোনাৰো অৱস্থা হ'ব। এনেদৰে যেতিয়া ব্যৱসায়টো আৰম্ভ কৰিব, প্ৰথম অৱস্থাত আপুনি যথেষ্ট কষ্ট কৰিব লাগিব। কষ্ট কি? যেনে ধৰক ক'ৰ পৰা প্ৰডাক্ট কম দামত কিনি আনিব, ক'ত আৰম্ভ কৰিলে মাৰ্কেট ভাল হ'ব, ব্যৱসায়টোৰ কাৰণে কিছুমান মেইনটেনেঞ্চ খৰচ থাকিব, লেবাৰ ৰাখিব লাগিব ইত্যাদি। এনেদৰে লাহে লাহে পৰ্যায়ক্ৰমে আপুনি বিজনেছটোক ফাৰ্ডাৰ ডেভেলপ কৰিও যাব লাগিব। আৰু যেতিয়া ব্যৱসায় ভালকৈ ৰানিং হ'বলৈ ধৰিব, তেতিয়া তাৰ পৰা পোৱা লাভৰ অংশৰে নিজৰ প্ৰয়োজনীয় খৰচসমূহ কৰাৰ লগতে ভৱিষ্যতে আৰু অন্যান্য ইনকাম চ'ৰ্চ বঢ়াবলৈ আপোনাৰ বিজনেছক এক্সপাণ্ড কৰি গৈ থাকিব লাগিব। আপুনি ন'টিছ কৰিলে দেখিব, আপোনাৰ ওচৰে পাজৰে যিসমূহ বিজনেছমেন আছে, তেওঁলোকে আগতে যদি এটা ব্যৱসায় কৰিছিল, এতিয়া তেওঁলোকৰ কেইবাটাও ব্যৱসায় আৰম্ভ হৈছে। যদি কোনোবাই আগত এখন পাণ দোকান দিছিল, এতিয়া তেওঁ তাৰ লগতে এখন চাহৰ দোকান দিছে। কোনোবাই যদি টাউনত এখন কাপোৰৰ দোকান দিছিল, এতিয়া তেওঁৰে অন্য কেইবাখনো কাপোৰৰ দোকান হৈছে। এদিনতে কোনেও লাখপতি কোটিপতি হ'ব নোৱাৰে, তাৰ কাৰণে যথেষ্টখিনি সময় আৰু পৰিশ্ৰমৰ দৰকাৰ হয়। ভিডিঅ'টিৰ আৰম্ভণিতেই কৈছিলোঁ যে আমাৰ অসমীয়া মানুহে ব্যৱসায় কৰিবলৈ ভয় কৰে লছ হ'ব বুলি। কোনো এটা কাম আৰম্ভ নকৰোঁতেই যদি তাৰ ৰিজাল্টৰ কথা ভাবে, তেন্তে কেতিয়াও সেই কামটো সফল হৈ নুঠে। সকলো কামতেই ৰিস্ক থাকে। চাকৰি কৰা মানুহজনো ৰিস্ক লৈয়ে লোন লয়, আৰু গোটেই জীৱন সেই তেনেকৈয়ে ধাৰ লোন কৰি কৰি জিৰ' হৈ থাকে। জীৱনত যদি চবতকৈ ৰিস্কি কাম আছে, সেই কামটো চাকৰিয়ালে কৰে, কাৰণ তেওঁলোকে মাত্ৰ এটা চাকৰিৰ ওপৰতেই ভৰসা কৰি গোটেই লাইফটো পাৰ কৰি দিয়ে। এটা ইনকামৰ ওপৰত নিৰ্ভৰ কৰি চলাটো লাইফৰ আটাইতকৈ ৰিস্কি কাম। গতিকে মই ভাবোঁ আমি সকলোৱে কেতিয়াও এটা ইনকাম চ'ৰ্চৰ ওপৰতেই নিৰ্ভৰ কৰি চলিব নালাগে। চাকৰি কৰিলেও আজৰি সময়ত নিজৰ কাৰণে আন এটা ইনকামৰ ব্যৱস্থা কৰি ল'ব লাগে। আৰু যিসকলে চাকৰি নকৰে, তেওঁলোকে প্ৰথমতে সৰুকৈ এটা নিজা বিজনেছ আৰম্ভ কৰি তাৰ পাছত ষ্টেপ বাই ষ্টেপ তাক ডেভেলপ কৰি গৈ থাকিব লাগে। তেতিয়াহে পিছলৈ গৈ এজন সফল আৰু আত্মনিৰ্ভৰশীল ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব পাৰিব। আৰু যদি ভিডিঅ'টিত কোৱা কথাখিনি ভাল লাগিছে, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।